হেল্ল' গাইজ, আজি মই বনাই আছোঁ চিকেন। তো আহকচোন চিকেনৰ ৰেচিপিটো মই কোকোনাট দি কেনেকৈ বনাওঁ। শ্বৰ্টকাট, একদমেই ইজি। আৰু মানে কি যেতিয়া তৎক্ষণাত খাবৰ মন গ'ল ধৰোঁ অলপ বেলেগ টেষ্ট হিচাপত, সেইকাৰণে মই বোলো তৎক্ষণাত বনাই দিওঁ। আৰু আপোনালোকে ৰেচিপিটো চাব, আৰু যদি ভাল লাগে লাইক কৰিব আৰু কমেণ্ট কৰিব। আৰু চিকেনখিনি মেৰিনেট কৰি মই আধা ঘণ্টাৰ কাৰণে ৰাখি দিছোঁ। আৰু এনেকৈ কেঁচা জলকীয়া দি দিছোঁ ফ্লেভাৰৰ কাৰণে, ভাল লাগে খাবলৈ। আৰু মই পিঁয়াজ একদম 2টা পিঁয়াজ ইউজ কৰিছোঁ, বেছি দিয়া নাই। মানে কি একদম চিম্পুল চাহ খাবলৈ মন গৈছে, সেইকাৰণে পিঁয়াজ 2টা দিছোঁ। আৰু ইয়াতে যি মই কোকোনাট ইউজ কৰিছোঁ, নাৰিকল মানে ফ্ৰেছ নাৰিকল দিছোঁ, তেতিয়া মানে খাবলৈ বেছি ভাল লাগে আৰু টেষ্টি লাগে। আৰু তেলখিনি গৰম কৰি ইয়াতে মই ইলাচি, লং আৰু ডালচেনি দি দিছোঁ, আৰু অকণমান গোটা জালুক দি দিছোঁ। আৰু পিঁয়াজখিনি অকণমান 5 মিনিটমান মই ভাজি লৈছোঁ। আৰু চিকেনখিনি দি পেলাই মই পিঁয়াজৰ লগত এনেকৈ গোটেইখিনি ভাজি লৈছোঁ, ভালকৈ মই ভাজি লৈছোঁ। আৰু ভিডিঅ'টো দেখিছে নহয়, তেল ওলাই গৈছে। আৰু ভিডিঅ'টো মানে মই বিৰাটেই শ্বৰ্ট বনাইছোঁ, যিমান পাৰে আপোনালোকৰ কাৰণে, যাতে চাবলৈ ইজি হয়, চবৰে টাইম যাতে বাচি যায়। আৰু তাত মই ফ্ৰেছ কোকোনাটখিনি দি দিছোঁ। আৰু কোকোনাটখিনি দিও মই আৰু অকণমান 5 মিনিটমান মই ভাজি লৈছোঁ। আৰু মানে কি ভিডিঅ'টো শ্বৰ্ট হ'লে আপোনালোকৰ চাবলৈও ভাল, বেছি টাইমো মানে হেৰি নহয়। চবৰে হাতততো ইমান টাইম নাথাকে চাবলৈ, সেইকাৰণে মই যিমান পাৰি সিমান শ্বৰ্ট বনাইছোঁ। আৰু ইয়াতে মই পানী দি দিছোঁ। পানী বেছি দিয়া নাই, অকণমানেই দিছোঁ। আৰু পানী দি এনেকৈ মই 3টা চিটি লগাই দিছোঁ। আৰু মোৰ চিকেন এয়া ৰেডি হৈ গ'ল, আৰু স্মেলটো বিৰাটেই ভাল লাগিছে।